Hello students, কি খবৰ? Class 12 biology বহুত টান পাইছা নেকি? একো টান পাবলগীয়া নাই হয়নে? আমি আগতে 10ত যিখিনি পাইছিলো ফাৰ্ষ্ট ইয়াৰটো অলপ পালো হয়নে? আৰু এতিয়া আমি 12ত আৰু অলপ বেছি ডিটেইলছত জানিব লাগে। কথা ইমানে বেলেগ কথা একো নাই, কিন্তু যেতিয়া সাবজেক্টটো আমি আসামিজত পঢ়িম, নিজৰ ভাষাত পঢ়িম তেতিয়া আৰু বেছি ভাল লাগে। নে কি কোৱা? আৰু আমি সকলোবিলাক ভিডিও হিন্দীতে চাই আছো বা হিন্দীতে পাই আছো। আজি ক্লাছটো তোমালোকে 10 মিনিট চাই লবা, তাৰপৰা ডিসাইড কৰিবা যে তুমি ক্লাছটো কৰিবা জানা পৰা। ঠিক আছে? আজি আমি 12ৰ হিউম্যান ৰিপ্ৰডাকশন চেপ্টাৰটো আমি যিমান পাৰো সিমান খিনিলৈকে আমি কৰিব ট্ৰাই কৰিম। বুজি নাপালে তোমাৰ নাম খলাই দিবা। এটো মোৰ একদম ফেভাৰিট ডায়লগ হয় আৰু সদায় ইউজ কৰা আৰু একো চিন্তা কৰিব নালাগে। মই হয় তুমি যেটো কৈছিলা হেতুৱে মই এইজনে হয় যি ফিজিক্স ভাল হাতৰ টিচিং কৰো। ঠিক আছে? তো আজি আমাৰ ক্লাছ সো আমি আমাৰ মতে পঢ়িম। ঠিক আছে? সো হিউম্যান ৰিপ্ৰডাকশন আজি আমি কমপ্লিট কৰিম। ডান। সো ট্ৰাই কৰিম কমপ্লিট কৰিব। আমি যিমানখিনি পাৰো ডিটেইল পঢ়িম, মানে লাহে লাহে পঢ়িম, স্লোলি এন্ড গ্ৰেজুৱেলি যাম, বহুত ভালকে পঢ়িম। ঠিক আছে? সো আমি আৰম্ভ কৰিছো হিউম্যান ৰিপ্ৰডাকশন। এই হিউম্যান ৰিপ্ৰডাকশন বুলি কোৱাৰ লগে লগে আমি সকলোৱে গম পাই গৈছো যে স্যাৰ ৰিপ্ৰডাকশন হ'ব এজন নতুন ইয়ং ওয়ানৰ জন্ম দিব লাগে। বস কথা হিমানে। কিন্তু আমি এইখিনি পাইছিলো আমি ক্লাস 10ত। ক্লাস 10ত চেপ্টাৰটোৰ নাম কি আছিল তোমাৰ? যত আমি ৰিপ্ৰডাকশনৰ বিষয়ে পঢ়িছিলো। ঠিক আছে? সো সেই তাত আমি পাইছিলো যে কেনেকৈ ৰিপ্ৰডাকশন হয়। তাত আমি মেল আৰু ফিমেল অলপ আমাক ইন্ট্ৰোডাকশন কৰোৱা হৈছিল, টেস্টিজৰ কথা কোৱা হৈছিল, টেস্টোস্টেৰনৰ কথা কোৱা হৈছিল, ওভামৰ কথা কোৱা হৈছিল, এগ সেলৰ কথা কোৱা হৈছিল। বস ইমানখিনি আমাক কৈ পেলাই আমাক জাইগোটৰ কথা কৈছিল, ফিটাছৰ কথা কৈছিল, তাৰ পৰা আমাৰ বেবি হৈছিল। ডান। সো আমি সেইখিনি এবাৰ যদি ৰিকল কৰি লওঁ, আজি আমি চেপ্টাৰটো যদি আমাৰ ইন্ট্ৰোডাকশন হিচাপে আমি চাই লওঁ যে হোৱাট ইজ ৰিপ্ৰডাকশন। সো ৰিপ্ৰডাকশন বেলেগ একো নহয়, এটা বায়োলজিক্যাল প্ৰসেস হয় টু প্ৰডিউস অফস্প্ৰিং ফৰ দা কন্টিনিউটি অফ স্পেচিছ ওভাৰ জেনাৰেশনস। ঠিক আছে? সো এটা জেনাৰেশনৰ পৰা আনটা জেনাৰেশন কন্টিনিউ থাকিবৰ কাৰণে জন্ম দিয়াৰ নতুন এজনক জন্ম দিয়া যে সিস্টেম হয় তাকে আমি কি বুলি কওঁ? ৰিপ্ৰডাকশন বুলি কওঁ। সো হিউম্যানৰ ক্ষেত্ৰত আমাৰ কি আছে আমি এইখিনি বিষয় এতিয়া চাম। ঠিক আছে? বুলে এটো কি বোলে সেক্সুয়াল ৰিপ্ৰডাকশন হয়। ঠিক আছে? এটো বুলে কিয় সেক্সুয়াল ৰিপ্ৰডাকশন হয়? তাৰ মানে স্যাৰ মেল আৰু ফিমেলক কি কৰা হ'ব? মেল আৰু ফিমেলক তোমাৰ কি কৰা হ'ব? মানে লগ লাগিব লাগিব, তেতিয়া তোমাৰ কি হ'ব? সেক্সুয়াল ৰিপ্ৰডাকশন হ'ব। আৰু কি হ'ব কেনেকৈ আমি ডিটেইলছ আমিনো একো চিন্তা কৰাৰ কাৰণেই নাই। ঠিক আছে? ই বোলে ভিভিপৰাছ হ'ব। স্যাৰ ভিভিপৰাছ মানে কি? ভিভিপৰাছ মানে হ'ল আমি এগ লাই নকৰো। আমি এগটো পেলা মানে আমি এগটো পৰা হেচ কৰি পেলা মানে এগটো ফাটি পেলা আমি জন্ম নহম। তো হেতু কি বুলি কয়? ভিভিপৰাছ বুলি কয়। ঠিক আছে? কি হয় মই ধুনিয়া কৈ আছো, একো চিন্তা কৰিব নালাগে। সেক্সুয়াল ডিমৰফিজম মানে কি হয়? তাৰ মানে ইয়াত তোমাৰ কি হ'ব? মেল আৰু ফিমেলৰ কি হ'ব? আমাৰ সকলোবিলাক চেঞ্জ থাকে। ঠিক আছে? আমাৰ বহুতখিনি চেঞ্জেস দেখা যায় মেল আৰু ফিমেলৰ ক্ষেত্ৰত। চেঞ্জ দেখা যায়। এলোকৰ ক্যাৰেক্টাৰ কি দেখা যায়? তাৰ মানে চেঞ্জ দেখা যায়, বিহেভিয়াৰ চেঞ্জ দেখা যায়। ঠিক আছে? এহেঁতক কি দেখা যায়? বিহেভিয়াৰ চেঞ্জ দেখা যায় মেল আৰু ফিমেলৰ ক্ষেত্ৰত। আৰু দুইটাৰে তোমাৰ কি হয়? বহুতখিনি বস্তু কি হয়? বেলেগ বেলেগ থাকে। সো কেনেকৈ তোমাৰ ষ্ট্ৰাকচাৰৰ ফালৰ পৰা, শাৰীৰিক অৱয়ৱৰ ফালৰ পৰা বহুতখিনি তোমাৰ কি হয়? পৃথক পৃথক থকা দেখা যায়। তাক আমি সেক্সুয়াল ডিমৰফিজম বুলি কম। তাৰপৰা আমি চাম যে ৰিপ্ৰডাক্টিভ ইভেন্টস ইন হিউম্যান স্টাৰ্ট ফ্ৰম পিউবাৰ্টি। মানে আমি এইখিনি পাইছিলো যে পিউবাৰ্টিৰ পাছতে কি হয় তোমাৰ চেঞ্জেস দেখা দিয়া যায়। ঠিক আছে? আৰু ৰিপ্ৰডাক্টিভ ইভেন্টৰ পাছত তোমাৰ মেনস্ট্ৰুৱেল যিটো তোমাৰ সাইকেল হয়, সেই সাইকেলটো আৰম্ভ হয়, পিউবিক হেয়াৰ বিলাকো তোমাৰ গ্ৰোথ হয়। ঠিক আছে? সো তোমাৰ ভয়েসৰ ক্ষেত্ৰত চেঞ্জেস আহে। ঠিক আছে? তো এইখিনি কি হয়? আমি আগতে 10ত পাইছিলো। ডান। সো এতিয়া আমি ইয়াৰ পাছৰখিনি চামগে যে কেনেকৈ কি হয় গোটেই কথাখিনি আমি চাবলৈ এতিয়া গৈ আছো। ঠিক আছে? অল ক্লিয়াৰ? ওকে। সো আহি গ'ল আমাৰ ৰিপ্ৰডাক্টিভ ইভেন্ট। আমি ৰিপ্ৰডাক্টিভ ইভেন্টত কি হ'ব তাৰ আগত আমি জানিব লাগিব যে ৰিপ্ৰডাকশন। ঠিক আছে? আমি গম পালো যে ৰিপ্ৰডাকশন কি হলেও কিন্তু এবাৰ আমি লিখি ললে ভাল হ'ব। ঠিক আছে? সো ৰিপ্ৰডাকশন কি হয়? সো স্যাৰ কি ৰিপ্ৰডাকশন? হিউম্যান ৰিপ্ৰডাকশন। হিউম্যান ৰিপ্ৰডাকশন। সো হিউম্যান ৰিপ্ৰডাকশন কি হয়? বোলে এইটো এটা বায়োলজিক্যাল প্ৰসেস হয়। কি হয়? এটা বায়োলজিক্যাল প্ৰসেস হয়। কি হয়? বায়োলজিক্যাল প্ৰসেস হয়, য'ত তোমাৰ কি হয়? বাৰ্থ কৰা হয়। ঠিক আছে? বাৰ্থ কৰা হয়। বাৰ্থ ইয়ং ওয়ান। ঠিক আছে? গিভ বাৰ্থ ইয়ং ওয়ান। ইয়ং ওয়ানক কি হয়? জন্ম দিয়া হয়। আৰু যাক আমি কি বুলি কওঁ? বাৰ্থ যেতিয়া কৰা হয়, জন্ম যেতিয়া দিয়া হয়, এই গোটেই কন্ডিশনটোক আমাৰ কি বুলি কোৱা হয়? এটোক স্যাৰ কোৱা হয় ভিভিপৰাছ। কি বুলি কোৱা হয়? ভিভিপৰাছ। ঠিক আছে? এই কন্ডিশনটো আমি কি বুলি কওঁ? ভিভিপৰাছ বুলি কওঁ। সো আমি কি হয়? হিউম্যান কি হয় স্যার? ভিভিপৰাছ হয়। ঠিক আছে? ওকে। সো ৰিপ্ৰডাকশন তোমাৰ কৰা জীৱ হিউম্যান হয়। আৰু হিউম্যান এনেকুৱা মানুহ তোমাৰ কোটি কোটি 1 নেনোলিয়ন। ঠিক আছে? 1 নেনোলিয়ন। 1 নেনোলিয়ন। তাৰ মানে কি বাৰু? গম পাইছানে? 1 নেলিয়ন। 1 নেনোলিয়ন মানে কি বাৰু? মোক ক'ব পাৰিবানে কোনোবাই? স্যাৰ 1 নেনোলিয়ন মানে কি? মোক কমেন্টত লাগে। হোৱাট ইজ 1 নেনোলিয়ন? কমেন্টত লাগে। ও স্পেলিং ভুল খালি শুদ্ধক মই গাই আছো ন। 1 নেনোলিয়ন। তাৰ মানে কি বাৰু? গম পায়নে? লিয়ন। তাৰ মানে 1 মিলিয়ন 2 মিলিয়ন কি আছে যে এটো কি হ'ব? 1 নেনোলিয়ন। তাৰ মানে কি স্যাৰ? তাৰ মানে হৈ গ'ল যে
1ৰ পাছত 30টা শূন্য 1 followed by 30 so ইমান জীৱ ক'ত আছে আমাৰ পৃথিৱীত আছে ঠিক আছে সো ইমানখিনি জীৱৰ ভিতৰত হিউমেনে এনেকুৱা এটা জীৱ যে তোমাৰ পইচা ঘটে আৰু কোনো জীৱ কিন্তু ভোকত নাথাকে ঠিক আছে সো ইমানখিনি জীৱ তোমাৰ কি হ'ল অকল হিউমেনে কি হয় পইচা ঘটে ওকে হেতু এটা আমাৰ বাহিৰা কথা ৰিপ্ৰডাকশন তোমাৰ কি হ'ব হিউমেন ৰিপ্ৰডাকশন চাই আছো আমি তাত বায়োলজিক্যাল প্ৰসেছ হয় তাত কি নতুন জীৱৰ জন্ম দিয়ে যাক আমি কি বুলি কওঁ ভিভিপাৰাছ বুলি কওঁ এইখিলৈকে ক্লিয়াৰ হ'ল নাই এইখিলৈকে সকলোৱে ক্লিয়াৰ হ'ল নাই ওকে ডান ঠিক আছে সো এইখিলৈকে সকলোৱে ক্লিয়াৰ তো মই ধৰি লৈছো ঠিক আছে ডোন্ট কমেন্ট নাও একেবাৰে শেষত মই গোটেইখিনি বস্তু চাম ঠিক আছে ওকে সো কি হ'ব গম পালো আমি যে এটা কি বায়োলজিক্যাল প্ৰসেছ হয় য'ত তোমাৰ ইয়ং ওৱানক জন্ম দিয়ে যাক আমি ভিভিপাৰাছ বুলি কওঁ হৈ গ'ল ওকে নেক্সট আমি জানিব লাগিব এই সিস্টেমটো আমি কি পাম গোটেই চেপ্টাৰত আমি কি চাব গৈ আছো তাৰ পাছৰ আমাৰ যেটো কনসেপ্ট আহিব তাক কোৱা হ'ব আমাৰ গেমেটোজেনেসিস কি হ'ব গেমেটোজেনেসিস স্যার গেমেটোজেনেসিস মানে কি স্যার গেমেটোজেনেসিস মানে হল ফর্ম কৰিব গেমেট ফর্ম কৰিব ফর্মেশন অফ গেমেট কি হ'ব ফর্মেশন অফ গেমেট ঠিক আছে formation of gamete sir formation of gamete মানে sir gamete মানে হৈ গল তোমাৰ যেটো আমাৰ সেল হয় ঠিক আছে জাম সেল হয় ঠিক আছে যেনে তোমাৰ এই formation of gamete তোমাৰ দুটা gamete লাগিব আমাক হয়নে আমাক কি লাগে দুটা gamete লাগে sir ইয়াৰ এটা কোৱা হয় মেল gamete আৰু এটা কোৱা হয় ফিমেল gamete ঠিক আছে মেল gamete sir কোড প্ৰস্তুত হ'ব আমি হেৰু চাব লাগিব মেল gamete প্ৰস্তুত হ'ব sir টেস্টিসৰ ভিতৰত কোড হ'ব টেস্টিস sir টেস্টিস কি হয় আমি ধুনিয়াকৈ চাম টেস্টিস তোমাৰ কি হয় ধুনিয়াকৈ আমি চাম টেস্টিসৰ ভিতৰত sir কোড হ'ব স্পাৰ্মেটোগনিয়া স্পাৰ্মেটোগনিয়া কি হয় sir সেল হয় চাম আমি ইয়াত কি হয় আমি চাম ঠিক আছে তাৰ পৰা আহিব আমাক sir কি লাগিব তাৰ পৰা লাগিব আমাক ফিমেল gamete তাৰ পৰা আৰু কি প্ৰডিউস হ'ব ফিমেল gamete ঠিক আছে ফিমেল gamete যাক আমি এগ বুলি কওঁ ঠিক আছে যাক আমি কি বুলি কওঁ এগ বুলি কওঁ কি হয় এগ সেল বা এগ বা আমি কি বুলি কওঁ ওভাম ইয়াক আমি কি বুলি কওঁ ওভাম ঠিক আছে ওকে সো এইবিলাক এটা এটা কি হয় তোমাৰ সেটস অফ ক্ৰোমোজোম আমাক দৰকাৰ হ'ব হনে এটা আমাক কি হ'ব সেটস অফ ক্ৰোমোজোম আমাক কি হ'ব দৰকাৰ হ'ব ঠিক আছে তো গেমেটোজেনেসিস তোমাৰ কি হ'ব গেমেট প্ৰস্তুত কৰিব ঠিক আছে ওকে এই গেমেট প্ৰস্তুত কৰা দুটা প্ৰসেস আছে তাৰে দুটাৰ নাম বেলেগ বেলেগ এটা হ'ল তোমাৰ স্পাৰ্মেটোজেনেসিস কি হ'ব প্ৰসেস ওকে প্ৰসেস গিটাৰ নাম কি হ'ব এটা কোৱা হ'ব স্পাৰ্মেটোজেনেসিস ঠিক আছে য'ত তোমাৰ কি প্ৰডিউস হ'ব ইয়াত স্পাৰ্ম প্ৰডিউস হ'ব ইয়াত কি হ'ব ইয়াত স্পাৰ্ম প্ৰডিউস হ'ব ঠিক আছে আৰু এটা পাই গলো আমি ওজেনেসিস দুই নম্বৰটো কি হ'ব ওজেনেসিসত কি হ'ব স্যাৰ এগ প্ৰডিউস হ'ব জেনেসিস ঠিক আছে ইয়াত কি হ'ব স্যাৰ এগ প্ৰডিউস হ'ব বা ওভাম প্ৰডিউস হ'ব এগ বা ওভাম প্ৰডিউস হ'ব ডান ওকে সো এইখিনি আমাৰ কি হ'ব গেমেটোজেনেসিসত আমি এইখিনি বস্তু পাব লাগে একদম সিম্পল কৈ লবা গোটেই বস্তুখিনি বহুত হাৰ্ড কৈ নলবা জটিল কৈ নলবা তেতিয়া দিগদাৰ হ'ব ঠিক আছে সো গেমেটোজেনেসিস মানে কি বেলেগ একো নহয় ফৰ্মেশন অফ গেমেট তাত গেমেট নিৰ্মাণ কৰিব লাগিব মানে জাইগোটৰ কাৰণে ফাৰ্টিলাইজেশনৰ কাৰণে ওকে তাত তোমাৰ দুই ধৰণৰ গেমেট থাকে আমাৰ গম পালো যে মেল গেমেট টেস্টিসৰ পৰা তোমাৰ কি হ'ব স্পাৰ্মেটোগনিয়া তোমাৰ কি হ'ব মানে মানে গনিয়া কি হ'ব তোমাক এইটো দিলে অলপ তোমাৰ তুমি জটিল পাইছা সো এইটো অতৰাই দিছো ঠিক আছে ডাইৰেক্ট তোমাক কৈছো যে মেল গেমেট তোমাৰ ক'ত হ'ব টেস্টিসত তোমাৰ কি হ'ব ফৰ্মেশন হ'ব ডান আৰু ফিমেল গেমেট তোমাৰ কি বুলি কোৱা হয় এগ বা ওভাম বুলি কোৱা হয় এইকিটা বস্তু হৈ গল তো গেমেটোজেনেসিস আমি কি হয় গম পালো এই আফটাৰ ডেট গেমেটোজেনেসিসৰ পাছতে আমাক কি লাগিব আৰু গেমেটোজেনেসিস হৈ গল সো গেমেটোজেনেসিসৰ পাছতে আমি এটা নতুন বস্তু পাম গেমেটোজেনেসিস হৈ গল ঠিক আছে ওকে সো গেমেটোজেনেসিস মই এই গোটেই স্লাইডখিনি সেভ ৰাখিছো একো চিন্তা কৰিব নালাগে ঠিক আছে এটো মই এটা স্লাইড সেভ ৰাখি থৈছো ঠিক আছে তো ইয়া আমি পাছৰখিনি চাম এতিয়া সাউন্ড ক্লিয়াৰ আছে নাই কিলেকে সাউন্ড ওকে আছে সাউন্ড ওকে ওকে यस स्पार्म सेल है तो देखो नेक्स्ट देखो सो ह्यूमन रिप्रोडक्शन অলপ পিক্সেল বহাই লোৱা অলপ কোৱালিটি বহাই লোৱা কাৰণ ক্লাছটো এপত হৈ আছে আৰু এনে এপত নেটটো মানে কি বহুত বেছি লাগে ঠিক আছে সো হিউম্যান ৰিপ্ৰডাকশন মই কি বুলি কৈছিলো টু গিভ বাৰ্থ অলপ স্পিড কৰি লোৱা দৰকাৰ হলে টু গিভ বাৰ্থ ইয়ং ওৱান ঠিক আছে জন্ম দিব কি হয় ইয়ং ওৱানক কি কৰিব জন্ম দিব আৰু এটো কি বুলি কোৱা ভিভিপাৰাছ বুলি কোৱা হয় গম পালো তাৰপৰা আমি চালো স্যাৰ আপুনি ক'লে এক নম্বৰতে আহিলে যে
কি হ'ব গেমেটোজেনেসিস সো গেমেটোজেনেসিস হৈ গ'ল আমি গম পালো কি হয় তোমাৰ গেমেট ফৰ্ম কৰা হয় না গেমেট ফৰ্মেশন ইয়াত কাম হৈ গ'ল গেমেট ফৰ্মেশন ঠিক আছে গেমেট কি হ'ব ইয়াত হ'ব ফৰ্মেশন ডান নেক্সট আহিব স্যাৰ নেক্সট কি লাগিব নেক্সট লাগিব তো গেমেট হৈ গ'ল সো গেমেট হোৱা পাছৰ কামটো আহি গ'ল স্যাৰ ইনসেমিনেশন ঠিক আছে ইনসেমিনেশন মানে কি হয় ইন মানে কি স্যার ভিতৰৰ সেমেন মানে এটা ফ্লুইড হয় ঠিক আছে ইনসেমিনেশন মানে কি সেমেন মানে ফ্লুইড হয় তাৰ লগত আমাৰ স্পাৰ্মো যাব যেটো গৈ পেলা আমাৰ কি হ'ব ফিমেল ডাক্টত আমি কি ইয়া কি কৰিব লাগিব আমি ইন্ট্ৰোডিউস কৰিব লাগিব ঠিক আছে সো ইনসেমিনেশন হ'ব লাগিব তো তোমাৰ দুইটা গেমেট ৰেডি হ'ল ঠিক আছে তো গেমেট তোমাৰ কি ধৰণৰ হ'ল তোমাৰ স্যাৰ গেমেট দুই ধৰণৰ পালো আমি সো তাক আমি কি বুলি কওঁ মানে এটা হ'ল আমাৰ কি হেপ্লয়েড আৰু এটা হ'ল ডিপ্লয়েড সো হেপ্লয়েড মানে হ'ল ওয়ান সেট অফ ক্ৰোমোজোম ঠিক আছে ওয়ান সেট অফ কমপ্লিট তো এটা সেলত থকা ওয়ান সেট ক্ৰোমোজোমক আমি কি বুলি কওঁ ওয়ান সেট অফ ক্ৰোমোজোম ঠিক আছে তাৰ মানে দুই হ'ল স্যাৰ হেপ্লয়েড ঠিক আছে আৰু যদি আমি ডিপ্লয়েড কম টুৱাইস এন ইকুৱেল টু কি হ'ব লাগিব 46 হ'ব লাগিব এটো হ'ব স্যাৰ কি হেপ্লয়েড ঠিক আছে এটো হ'ব হেপ্লয়েড সো হেপ্লয়েড তোমাৰ কি হ'ব লাগিব যে দুইটা লগ লাগিব তোমাৰ মেল আৰু তোমাৰ কি হ'ব ফিমেল যেতিয়া গৈ পেলা তোমাৰ দুইটা লগ লাগিব তে তোমাৰ কি হ'ব এটো হেপ্লয়েড বুলি আমি কম ঠিক আছে ওকে সো ইনসেমিনেশন হলে কি হ'ব স্যাৰ ইনসেমিনেশন টু হৈ গ'ল দুইটা লগ লগোৱা তাৰ মানে হ'ব তো ইন্ট্ৰোডিউস কৰিব লাগে আমি কি হ'ব লাগে ইন্ট্ৰোডিউস কি হ'ব ইন্ট্ৰোডিউস স্পাৰ্ম ঠিক আছে স্পাৰ্ম আমি ইন্ট্ৰোডিউস কৰিব লাগে ইনটু কি ফিমেল ডাক্ট ঠিক আছে ফিমেল ডাক্টত আমি কৰিব লাগিব ইয়াক ইন্ট্ৰোডিউস কৰিব লাগিব তাৰ মানে এক লৈ যাব লাগিব ঠিক আছে সো প্ৰডিউস হৈ গ'ল তাৰপা আমি কি দিলুগে ক'ত দিলু আমি ফিমেল ডাক্টত দিলুগে ঠিক আছে যত আমাৰ কি হ'ব এতিয়া কাম আৰম্ভ হ'ব যেটো কামক কোৱা হ'ব স্যাৰ ফাৰ্টিলাইজেশন এটা কি হ'ব ফাৰ্টিলাইজেশন সো ফাৰ্টিলাইজেশন কি হ'ব ফাৰ্টিলাইজেশনত স্যাৰ জাইগোট সৃষ্টি হ'ব আমি জানো তাৰ পৰা তোমাৰ এমব্ৰায়নিকেল ডেভেলপমেন্ট কাম আৰম্ভ হ'ব হয়নে এখিনি লোকে সো ফাৰ্টিলাইজেশন তোমাৰ কি হ'ব ফিউজন হ'ব কি হ'ব ফিউজ হ'ব সো স্যাৰ কি ফিউজ হ'ব টু সেটস অফ হেপ্লয়েড ঠিক আছে ফিউজ হ'ব স্যাৰ কি ফিউজ হ'ব মেল গেমেট মানে স্পাৰ্ম সেল ঠিক আছে স্পাৰ্ম সেল এই দুটা তোমাৰ কি হ'ব ফিউজ হ'ব কাৰ লগত ফিমেল ঠিক আছে ফিমেল গেমেট সেলৰ লগত তোমাৰ কি হ'ব এটো ফিউজন হ'ব আৰু ফিউজন হৈ পেলাই তোমাৰ কি হ'ব ই ডিপ্লয়েড হ'ব তোমাৰ কি হ'ব টুৱাইস r ইকুৱেল টু 46 ইয়াত সেলস হৈ যাব ঠিক আছে ওটো কি হ'ল স্যাৰ ফিউজন হৈ গ'ল ঠিক আছে সো ফাৰ্টিলাইজেশন তোমাৰ কি হ'ব ফিউজন হৈ গ'ল সো ফিউজন হৈ পেলাই স্যাৰ কি কৰিব ই এমব্ৰায়নিকেল ডেভেলপমেন্টৰ কাম আৰম্ভ হ'ব এ তোমাৰ জাইগোটৰ কাম আৰম্ভ হ'ব ক্লিয়াৰ আছে এখিলৈকে সবৰে ক্লিয়াৰ আছে ওকে ঠিক আছে ওকে সো কি হ'ব স্যাৰ এমব্ৰায়নিকেল ডেভেলপমেন্ট হ'ল তো এটা এমব্ৰায়ো নিৰ্মাণ হৈ গ'ল ঠিক আছে সো কি হ'ল এমব্ৰায়ো নিৰ্মাণ হ'ল এমব্ৰায়ো কাক কয় ফিটাস কাক কয় বুঝব হৈছে ঠিক আছে আৰু এই এমব্ৰায়ো কেইদিন মানৰ পাছতে 6-7 দিনৰ পাছত তোমাৰ কি হ'ব ই ব্লাস্টোসিষ্ট বুলি ক'ব ইয়াক কি হ'ব স্যাৰ ব্লাস্টোসিষ্ট বুলি ক'ব ই তোমাৰ কি বুলি ক'ব ইয়াক এমব্ৰায়টো কি বুলি ক'ব ব্লাস্টোসিষ্ট বুলি ক'ব বেবি আমি কেতিয়া কম বাৰ্থ হোৱা পাছত জন্ম হোৱা পাছতে বেবি বুলি কম তাৰ আগত আমি তাৰ সাইন্টিফিক নেম গিটা আমি লম যেনে এমব্ৰায়ো আছিল এমব্ৰায়ৰ পৰা তোমাৰ কি হ'ব ব্লাস্টোসিষ্ট ফৰ্ম হ'ল ঠিক আছে ওকে সো এতিয়া আহিব তো ফাৰ্টিলাইজেশনটো কাম হৈ গ'ল ডান সো ইয়াক কেনেবাকে অখিনি হৰু কৰি পাইনি চাও নট পসিবল কাৰণ এটো তোমাৰ PDF ৰ ওপৰত হৈ আছে এই কাৰণ নহলে এক মই হৰু কৰি পেলাই বেলেগ এটা স্লাইড নোলোৱাকৈ হৈ গ'ল ঠিক আছে সো আমি ফাৰ্স্ট স্লাইডত কি চাল এবাৰ চাই লোৱা আমি চালো যে ৰিপ্ৰডাকশন হৈ গ'ল গেমেটোজেনেসিস ফৰ্মেশন অফ গেমেট হৈ গ'ল মেল গেমেট হৈ গ'ল টেস্টিজ ফৰ্ম হ'ব আৰু ফিমেল গেমেট তোমাৰ এগ অভাম হ'ব ঠিক আছে ওকে প্ৰসেস হ'ব তোমাৰ তাত কি হ'ব তোমাৰ স্পাৰ্মেটোজেনেসিস হ'ব এটা আৰু এটা হ'ব ওজেনেসিস এই দুটা প্ৰসেসত তোমাৰ কি হ'ব স্পাৰ্ম আৰু এগৰ প্ৰস্তুত হ'ব তাৰপা আহিলে আপোনাৰ ইনসেমিনেশন ঠিক আছে ইনসেমিনেশনত তোমাৰ কি হ'ব ইন্ট্ৰোডিউস কৰিব স্পাৰ্ম ইনটু ফিমেল ডাক্টত ইয়াক ইন্ট্ৰোডিউস কৰিব আৰু তাৰপা হ'ব ফাৰ্টিলাইজেশন স্যাৰ কি হ'ব ফাৰ্টিলাইজেশনত তোমাৰ কি হ'ব এটো বস্তু আৰম্ভ হ'ব ঠিক আছে তো তোমাৰ কি হ'ব হেপ্লয়েড তোমাৰ কি হ'ব ডিপ্লয়েড হ'বলৈ আৰম্ভ কৰিব দুইটা লগ লাগিব মেল ক্ৰোমোজোম আৰু তোমাৰ ফিমেল one set of chromosome of male and another set of chromosome of female দুটা লগ লাগি তোমাৰ কি হ'ব ডিপ্লয়েড কৰিব twice n equal to 46 হ'ব ঠিক আছে তো এতিয়া তোমাৰ কি হ'ল তোমাৰ ফিউজন হৈ পেলাই তোমাৰ কি হ'ল ডেভেলপমেন্ট হ'ল কি আছে এমব্ৰায়ো ডেভেলপমেন্ট হ'ল আৰু এমব্ৰায়টো গৈ পেলাই তোমাৰ কি হ'ব ব্লাস্টোসিষ্ট বুলি কম আমি ঠিক আছে ওকে স্যাৰ ব্লাস্টোসিষ্ট কলো ঠিক আছে আমি কি পালো ব্লাস্টোসিষ্ট পালো ওকে এতিয়া আমি চাম এই ব্লাস্টোসিষ্টটো আকৌ এটা মই স্লাইড কৰি সেভ কৰি লৈছো ঠিক আছে খালি পেজ লোৱা নাছিলো তো সেই কাৰণে কি হ'ল ইয়াক আমি এই ধৰণে ল'ব লগা হৈছে তো এতিয়া আকৌ ইয়াক মই এই গোটেই কেইটা বস্তু
এটা স্লাইড থাকিলে তোমালোকৰ কি হ'ব সুবিধা হ'ব ঠিক আছে কাৰণ এই স্লাইডখন তুমি যেতিয়া প্ৰিণ্টিং কৰিবা ন সব প্ৰিণ্ট কৰিবলৈ তোমাৰ নোটছ হিচাপে কামত দিব আকৌ বেলেগকৈ নিলিখিলেও হ'ব ঠিক আছে চ' হৈ গ'ল আমাৰ ইনচিমিনেশ্যন লাগে হৈ গ'ল গেমেট'জেনেচিছ আছিলে মই দুবাৰ কেলি যাতে তোমাৰ দেখি থাকিলে মানে কি হয় মনত ৰৈ যায় ঠিক আছে গেমেট'জেনেচিছ হৈ গ'ল 2 নম্বৰত আমি কি পালো স্যাৰ গেমেট'জেনেচিছ হৈ গ'ল তাৰ পৰা আহি গ'ল আমাৰ কি আহিলে আমাৰ ইনসেমিনেশন আহিলে কি আহিলে ইনসেমিনেশন হল আৰু ইনসেমিনেশন হোৱাৰ পাছত আমাৰ আহিলে ফাৰ্টিলাইজেশ্যন আমাৰ কি হ'ল তাৰপা ফাৰ্টিলাইজেশ্যন প্ৰসেস হৈ গ'ল ফাৰ্টিলাইজেশ্যন হল কি হ'ল আমাৰ ফাৰ্টিলাইজেশ্যন ঠিক আছে তো আফটাৰ ফাৰ্টিলাইজেশ্যন এতিয়া আমাৰ কি হ'ব লাগিব আমি কি কৰিম এতিয়া ফাৰ্টিলাইজেশ্যন হোৱাৰ পাছত এতিয়া তোমাৰ কি হ'ব ইমপ্লান্ট হ'ব লাগিব ঠিক আছে সো ফাৰ্টিলাইজেশ্যন তোমাৰ কি ডেভেলপমেন্ট হ'ল ফাৰ্টিলাইজেশ্যন আমি কি পালো সা এমব্ৰায় পালো আৰু এই এমব্ৰায়টো তোমাৰ লেটাৰ ডেভেলপ হ'ল কি হ'ল ব্লাস্টোসিষ্টলে কি হ'ব ব্লাস্টোসিষ্টলে কি হ'ল ডেভেলপমেন্ট হ'ল ঠিক আছে ওকে সো এতিয়া আমি চাব লাগিব যে ব্লাস্টোসিষ্ট হোৱাৰ পাছত লাষ্ট হ'ব তোমাৰ ইমপ্লান্টেশন ঠিক আছে তাৰ নেক্সট কি হ'ব ইমপ্লান্টেশন মানে কি এস্টাবলিশ কৰিব লাগিব ন সো এটো বনি গল সো এটো কত বনিলে সাইড ফেলোপিয়ান টিউবত ফাৰ্টিলাইজেশ্যন হৈ গল যাত তোমাৰ সেল বিলাক ডিভিজন হৈ গল ঠিক আছে সো আমি সকলো ফেলোপিয়ান টিউবৰ কথা জানো এই ধৰণৰ এটা ষ্ট্ৰাকচাৰ আছিল মই এটো বিষয় তোমালোক আগতে দিয়া হ'ল ঠিক আছে সো এইবিলাক তোমাৰ কি হয় এক প্ৰস্তুত হ'ব সো দুফালে এক কেতিয়াও এক মানে এটা মাহত কেতিয়াও দুফালে একেলগে এগৰ তোমাৰ কি নহয় প্ৰস্তুত নহয় ঠিক আছে এটো তোমাৰ কি হ'ব ইউৰেথাস কি হ'ব এটো ইউৰেথাস ওকে সো এতবালে কি হ'ল তোমাৰ এগ প্ৰডিউস হ'ল আৰু এগত তোমাৰ কি হ'ল ফাৰ্টিলাইজ হ'ব তোমাৰ কত হ'ব ফেলোপিয়ান টিউবত ফাৰ্টিলাইজ হ'ব আৰু ফাৰ্টিলাইজ হৈ তোমাৰ কি হ'ব ব্লাস্টোসিষ্ট হ'ব আৰু ব্লাস্টোসিষ্ট হ'লে তোমাৰ কি হ'ব ইউট্ৰাসত তোমাৰ কি হ'ব ইমপ্লান্টেশন হ'ব লাগিব ই কি হ'ব লাগিব সৰি ই কি হ'ব লাগিব ই ইমপ্লান্টেশন হ'ব লাগিব সো এটা কি হ'ব ইমপ্লান্টেশন মানে কি এস্টাবলিশ or লিখা তুমি অ্যাটাচমেন্ট or কি লিখা তুমি attachment of blastocyst এই blastocyst যে মানে বনিছিলে যে এটা তোমাৰ কি হ'ব ইয়াত কি হ'ব blastocyst তোমাৰ কি হ'ব গৈ পেলাই ইমপ্লান্টত কি হ'ব তোমাৰ মানে ইউটেৰাসত তোমাৰ কি হ'ব গৈ পেলাই ইমপ্লান্ট হ'ব ঠিক আছে তো হৈ গ'ল এতিয়া তোমাৰ কি হ'ব কাম আৰম্ভ হ'ব এতিয়া তোমাৰ কি হ'ব কাম কি আৰম্ভ হ'ব সা এতিয়া হ'ব এটো তোমাৰ হ'ব কেৰি কৰিব লাগিব 9 মান্থ ওকে তাৰ মানে তোমাৰ কি হ'ব ডিউৰিং প্ৰেগন্যান্সি টাইম হ'ব এটো ঠিক আছে আৰু এই টাইমটো আমি কি বুলি লিখিম এই টাইমটো আমি লিখিব লাগিব সা জেষ্টেশন কি বুলি লিখিম আমি জেষ্টেশন এই টাইমটো কি হ'ব জেষ্টেশন হ'ব ঠিক আছে এটো হ'ব জেষ্টেশন মানে কি তোমাৰ কি হ'ব তোমাৰ টাইম অফ প্ৰেগন্যান্সি ঠিক আছে তো এটো তোমাৰ কি হ'ব 9 মান্থ টাইম থাকিব ঠিক আছে 9 মান্থস টাইম থাকিব ক্লিয়াৰ কি লাগে ক্লিয়াৰ আছে ডান আছে ওকে পিৰিয়ড অফ ডেভেলপিং এন্ড এনভায়ৰনমেন্ট তুমি লিখিব পাৰা একো প্ৰবলেম নাই তুমি কি লিখিব পাইছা ধুনিয়া কমেন্ট এটো এই ধৰণৰ কমেন্ট বিলাক আহিলে ভাল বাকিবোৰ নিদিবা পিৰিয়ড অফ ডেভেলপমেন্ট অফ এন এমব্ৰায়ো তুমি যেটো লাইন দিলা মই এজ এ দিস লিখি দিছো অকনো ইয়াত চেঞ্জ কৰা নাই ঠিক আছে তো কি হ'ব একেবাৰে হেখলৈকে আহিছে নাই চোন ৰবা মই চাইছো আহিছে ন ওকে তো কি হ'ব পিৰিয়ড অফ ডেভেলপমেন্ট অফ এন এমব্ৰায়ো এটা ডেভেলপমেন্টৰ কাম ক'ত চলিব জেষ্টেশন পিৰিয়ডত চলিব ডান তো তাৰ পিছত আমাৰ কি আৰম্ভ হ'ব পাৰ্চুৱেশ্যন ঠিক আছে তো পাৰ্চুৱেশ্যনত তোমাৰ কি হ'ব পাৰ্চুৱেশ্যনত কি হ'ব কোৱা পাৰ্চুৱেশ্যন পিৰিয়ডত কি হ'ব কামত আছে কাৰ স্কুলতো হৈ আছে হাই সেকেন্ডাৰী তোমালোক মানে শিকাই আছে কোৱা পাৰ্চুৱেশ্যন এ নহয় দে আই পাৰ্চুৱেশ্যন এক সেকেন্ড পাৰ্চুৱেশ্যন টাইমত কি হ'ব এই টাইমটো সময়ত তোমাৰ কি হ'ব মানে বাৰ্থ কৰিব ঠিক আছে গিভ বাৰ্থ মানে ইয়াত জন্ম হৈ যাব এতিয়া কি হ'ব এটো গিভ বাৰ্থ ঠিক আছে বাৰ্থ এন্ড অফ তুমি ইয়াক এনেকৈ লিখিব পাৰা এন্ড অফ জেষ্টেশন পিৰিয়ড কি লিখিব পাৰা এন্ড অফ জেষ্টেশন পিৰিয়ড বুলি ইয়াক তুমি কি পাৰা লিখিব পাৰা ঠিক আছে পাৰ্চুৱেশ্যন তুমি কি কৰিব পাৰা এন্ড অফ জেষ্টেশন পিৰিয়ড বুলি লিখিব পাৰা এটা জন্ম হ'ল তাকে কি কৰিব লাগিব ফিডিং কৰাব লাগিব তাকে কি কৰিব লাগিব স্যাৰ ফিডিং কৰাব লাগিব তো লাষ্ট প্ৰসেস তোমাৰ কি বুলি ক'ব লেক্টেশন কি বুলি ক'ব লেক্টেশন আৰু লেক্টেশন মানে কি ফিডিং কৰবা স্যাৰ কি ফিডিং ব্ৰেষ্ট ফিডিং কৰবা কি কৰবা ব্ৰেষ্ট ফিডিং কৰাব লাগিব এতিয়া বাকি আমাৰ সকলো কাম হৈ গ'ল
তো এইকেইটা প্ৰসেছ তোমাৰ কি হয় ভেৰি 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 ইম্পৰ্টেণ্ট প্ৰসেছৰ মাজেদিহে কি হয় এটা বেবি কি হয় বাৰ্থ হয় আৰু ইয়াৰ পাছৰ পৰা তোমাৰ তাক কি বুলি ক'ব বেবি বুলি ক'ব তাৰ আগলৈকে বেবি আছিলে ছাৰ নাই ফিটাছ আছিলে এমব্ৰায়ো আছিলে ঠিক আছে তাৰপৰা আমি কি পালো ছাৰ ইয়াক ব্লাষ্ট'চিষ্ট পালোগে এইখিনি বস্তুখিনি আমি চাইছিলোঁ ঠিক আছে চ' আমি তো কি চাব লাগে বুলি ক'লে আমি এইকেইটা বস্তু চাব লাগে আৰু যিকেইটা বস্তু আমি এতিয়ালৈকে চাই শেষ কৰিলোঁ ঠিক আছে গেমেটোজেনেচিছ হৈ গ'ল ছাৰ গম পালোঁ য'ত তোমাৰ কি হ'ব গেমেটৰ ফৰ্মেশ্যন হ'ব ঠিক আছে ইনচেমিনেশ্যন তোমাৰ কি হ'ব গম পালোঁ আমি ইনচেমিনেশ্যন কি হ'ব গম পালোঁ যে তোমাৰ কি হ'ব ইয়াত ইন্ট্ৰডিউচ কৰিব লাগিব কি তোমাৰ সেমেন তোমাৰ কি হ'ব ইন্ট্ৰডিউচ কৰিব লাগিব ঠিক আছে ইন্ট্ৰডিউচ কৰিব লাগিব ক'ত ছাৰ ফিমেল ডাক্টৰতে কি কৰিব ইন্ট্ৰডিউচ কৰিব লাগিব ফাৰ্টিলাইজেশ্যন গম পালোঁ তোমাৰ জাইগট বনিব তাত তোমাৰ কি হ'ব এন তোমাৰ দুটা সেট অফ N23 N23 তোমাৰ লগ লাগিব N23 মানে কি সবে গম পাইছা হেপ্লয়েড ঠিক আছে সব দুটা লগ লাগি তোমাৰ কি হ'ব টুৱাইছ n = 46 হ'ব ঠিক আছে ইয়াত তোমাৰ ফাৰ্টিলাইজেশ্যন প্ৰসেছ হ'ব আৰু ফাৰ্টিলাইজেশ্যন ক'ত হ'ব সদায় ফাৰ্টিলাইজেশ্যন তোমাৰ ক'ত হ'ব ফেলোপিয়ান টিউবতে ফাৰ্টিলাইজেশ্যন হ'ব নেক্সট আহিলে ফৰ্মেশ্যন অফ ডেভেলপমেন্ট অফ ব্লাষ্ট'চিষ্ট ঠিক আছে সো কেনেকৈ ব্লাষ্ট'চিষ্টৰ ডেভেলপমেন্ট হ'ব আমি এইটো বিষয় চাই পেলাই কমপ্লিট কৰি দিছোঁ ডান ওকে সো ইমপ্লান্টেশন কোড হয় আমি এটো চালু না চালু স্যার ইমপ্লান্টেশন হয় হতে কোড ইউট্রাসত তোমার কি হয় ইমপ্লান্টেশন হবে ঠিক আছে ইয়াত তোমার কি হবে ফার্টিলাইজেশন হৈ পেলা তোমার ইয়াৰ পৰা কি হ'ব তোমাৰ এক টু কি হ'ব ইয়াৰ পৰা এক টু যাব গৈ পেলা তোমাৰ কত হ'ব ইয়াত তোমাৰ কি হ'ব ইমপ্লান্ট হ'ব আৰু ইমপ্লান্টেড হৈ থকা যেটো এমব্রায় হ'ব এটো তোমাৰ মাকৰ কি প্লেসেন্টা লগতে কানেক্টেড থাকিব ঠিক আছে প্লেসেন্টা কি হয় যৰ পৰা তোমাৰ কি হয় গুটেখিনি নিউৰিশমেন্ট খিনি তোমাৰ কি হয় যৰ পৰা পায় ঠিক আছে এটো কাৰ লগত থাকিব কানেক্টেড হৈ পেলাই প্লেসেন্টা লগত এই তোমাৰ কি হ'ব কানেক্টেড হৈ থাকিব তাৰপৰা আছে জেষ্টেশন এটো তোমাৰ কিমান হ'ব 9 মান্থ ঠিক আছে এই পিৰিয়ডত তোমাৰ কি হয় ডেভেলপমেন্ট অফ এমব্রায়ো ঠিক আছে এটো তোমাৰ কি হ'ব 9 মান্থত তোমাৰ কি হ'ব ডেভেলপমেন্ট অফ এমব্রায়ো ডেভেলপমেন্ট ইয়াত হ'ব ডান ওকে তাৰপৰা আছে পাৰ্চুৰেশন ঠিক আছে পাৰ্চুৰেশনত কি হ'ব পাৰ্চুৰেশন ঠিক আছে ইয়াত তোমাৰ কি হ'ব ইয়াত চাই কি হ'ব ইয়াত চাই গোটেই কামটো হ'ব যেটো আমি কি বুলি কওঁ বাৰ্থ ঠিক আছে বাৰ্থ হয় কামটো ইয়াতে হ'ব ঠিক আছে কত হ'ব পাৰ্চুৰেশনত হ'ব ডান ওকে তাৰপৰা লেকটেশন তোমাৰ কি হ'ব ব্ৰেষ্ট ফিডিং হ'ব মই ক'লো কি হ'ব স্যাৰ ব্ৰেষ্ট ফিডিং হ'ব কি হ'ব ব্ৰেষ্ট ফিডিং ইয়াত কৰাব লাগিব এই গোটেই প্ৰসেছ গিটা আমাৰ কমপ্লিট কে আমি বুজি পালো ডান ওকে গেমেটোজেনেসিস গম পালো না পালো স্যার গেমেটোজেনেসিস ধুনিয়াকৈ বুজি পালো যে কি হয় মেল আৰু ফিমেলৰ তোমাৰ কি হয় গেমেট তোমাৰ কি হয় ক্ৰিয়েট হয় তাক আমি কি বুলি কওঁ গেমেটোজেনেসিস এই গেমেটোজেনেসিস আমি দুই ধৰণে চাওঁ এটা কোৱা তোমাৰ স্পাৰ্মেটোজেনেসিস কি হয় স্পাৰ্মেটোজেনেসিস আৰু এটা হৈ গ'ল তোমাৰ ওজেনেসিস তো ওজেনেসিসৰ বিষয় আমি যেতিয়া ফিমেল ৰিপ্ৰডাক্টিভৰ বিষয় পঢ়িম ঠিক আছে ফিমেল ৰিপ্ৰডাক্টিভ সিস্টেমৰ বিষয় পঢ়িম ফিমেল ৰিপ্ৰডাক্টিভ সিস্টেমৰ যেতিয়া পঢ়িম আমি তেতিয়া ইয়াৰ বিষয় আমি ভালদৰে জানিম এতিয়া আমি জানিব লাগে স্পাৰ্মেটোজেনেসিসৰ বিষয় ঠিক আছে কাৰণ মেলক আমি কি কৰিম ফাৰ্ষ্টতে আমি কি মেলৰ বিষয় পঢ়িম ঠিক আছে ওকে সো মেলৰ বিষয় যেতিয়া পঢ়িম তাত আমি কি পাম ঠিক আছে আমি কিছাম এটা মেলৰ বিষয় ওকে সো গেমেটোজেনেসিস আমি কিছাম এটা মেলৰ বিষয় চাম তো ইয়াৰ এটা মই স্লাইড এটা লৈছো এক সেকেন্ড ঠিক আছে সো এটা আমি কিছাম মেল ৰিপ্ৰডাক্টিভ বা মেল ৰিপ্ৰডাকশন সামিতে আমি মেল ৰিপ্ৰডাকশন ঠিক আছে সামিতে আমি মেল ৰিপ্ৰডাকশনত আমি দুই ধৰণৰ আমি অৰ্গান পাম কি পাম মেল ৰিপ্ৰডাকশনত আমি কি পাম দুই ধৰণৰ সেক্স অৰ্গান পাম ঠিক আছে সেক্স অৰ্গানস তো যিবোৰ আমি দেখি থাকো সো হেবিলাক তোমাৰ কি হয় ইম্পৰ্টেন্ট কিমান তাৰ আমি এতিয়া গম পাম ঠিক আছে সো দুই ধৰণৰ তোমাৰ কি পোৱা যায় সেক্স অৰ্গান পোৱা যায় ইয়াত এটা কোৱা হয় প্ৰাইমেৰী কি কোৱা হয় প্ৰাইমেৰী সেক্স অৰ্গান ঠিক আছে কি বুলি কোৱা হয় প্ৰাইমেৰী সেক্স অৰ্গান ঠিক আছে প্ৰাইমেৰী সেক্স অৰ্গান আছে আৰু এটা আছে তোমাৰ কি হ'ব সেকেন্ডাৰী সেক্স অৰ্গান ঠিক আছে ওকে সো প্ৰাইমেৰীত আমাৰ কি হ'ব সো প্ৰাইমেৰীত মেইনলি ইনক্লুডেড হ'ব তোমাৰ টেস্টিস কি হ'ব টেস্টিস ঠিক আছে সিঙ্গুলাৰ ফৰ্ম হলে আমি লিখিম টেস্টিস কি লিখিম আমি টেস্টিস টেস্টিস লিখিম আৰু যদি প্লুৰাল হয় আমি কি লিখিম টেস লিখিম ডান ঠিক আছে তো ইয়াত তোমাৰ কি হ'ব এটো তোমাৰ কি হ'ব ইয়াতে কি হ'ব স্পাৰ্মেটোজেনেসিস হ'ব ইয়াতে তোমাৰ কি হ'ব স্পাৰ্মৰ ফৰ্মেশন হ'ব ঠিক আছে ফৰ্মেশন অফ স্পাৰ্ম ইয়াতে তোমাৰ কি হ'ব ফৰ্মেশন অফ স্পাৰ্ম ঠিক আছে
ইয়াত কি হ'ব স্যাৰ ফৰ্মেশ্যন অফ স্পাৰ্ম হ'ব ঠিক আছে ইয়াতে তোমাৰ কি হ'ব যদি তোমাৰ মেলৰ কি হয় টেষ্টষ্টেৰন হৰমন ঠিক আছে এন্ড্ৰোজেন ওকে সো এইবিলাক তোমাৰ কি হ'ব ইয়াতে তোমাৰ কি হ'ব ফৰ্মেশ্যন হ'ব কি হ'ব ফৰ্মেশ্যন হ'ব সো এইবিলাক তোমাৰ কি হৈ গ'ল মেইন বা ইম্পৰ্টেন্ট বা সেকেন্ডাৰী কি হ'ব সৰি প্ৰাইমাৰী কি হ'ব তোমাৰ সেক্স অৰ্গান হৈ গ'ল ঠিক আছে সো পেনাস তো তোমাৰ কি হয় প্ৰাইমাৰী সেক্স অৰ্গান নহয় ডান ওকে সো সেকেন্ডাৰী সেক্স অৰ্গানক আমি ভাগ কৰিম এতিয়া সো কেনেকৈ ভাগ কৰিম ইয়াক আমি ভাগ কৰিম এই ধৰণে ইয়াক আমি এটাৰ নাম দিম এক্সেসৰি ডাক্টস এক্সেসৰি ডাক্টস ঠিক আছে ওকে ডাক্টস হৈ গ'ল ইয়াৰ আৰু এটা ভাগ হ'ব স্যাৰ গ্ল্যান্ড ইম্পৰ্টেন্ট কিছুমান গ্ল্যান্ড পোৱা যায় গ্ল্যান্ডস ইয়াৰ আৰু এটা ভাগ আমি লম এক্সটাৰ্নেল জেনিটেলিয়া এক্সটাৰ্নেল ইয়াক আমি কি বুলি ল'ম আৰু এটা নাম এক্সটাৰ্নেল জেনিটেলিয়া ঠিক আছে এক্সটাৰ্নেল জেনিটেলিয়া ওকে এই এক্সেসৰি ডাক্টসৰ ভিতৰত আমাৰ বহুতখিনি ডাক্টস সোমাব ঠিক আছে কি হ'ব স্যাৰ বহুতখিনি কি হ'ব ডাক্টস সোমাব এইখিলৈকে কাৰোবাৰ কিবা ডাউট আছে নেকি টিল হিয়াৰ কাৰোবাৰ কিবা ডাউট আছে নেকি মই গাই গৈছো নেকি নাই হোৱা ওকে হা ইয়াত আমি স্পাৰ্মেটগনিয়া বিষয়ে আমি লিখিব পাৰোঁ ওকে মই একদম পাছত কমে সেইটো এতিয়া চিন্তা কৰিব নালাগে ওকে তো কি হ'ব এতিয়া চোৱা তুমি এক্সেসৰি ডাক্টৰ বিষয়ত চোৱা ইয়াত কি থাকিব এই এক্সেসৰি ডাক্টস যিবিলাক সেকেন্ডাৰী হয় তাত সোমাব তোমাৰ ৰেটে টেস্টিস কি সোমাব ৰেটে টেস্টিস সোমাব ঠিক আছে তাত সোমাব তোমাৰ ভাষা ইফাৰেন্সিয়া কি সোমাব ভাষা ইফাৰেন্সিয়া ঠিক আছে তাৰ পৰা আহিব তোমাৰ এপিডিডাইমিস ঠিক আছে আৰু এপিডিডাইমিসৰ পাছত তোমাৰ আহিব ভাস ডিফাৰেন্স DFERENS ঠিক আছে ভাস ডিফাৰেন্স এইখিনি তোমাৰ কি হ'ব এক্সেসৰি ডাক্টস যিবিলাক ডাক্ট তোমাৰ কি হ'ব সেমাইনেল তোমাৰ যিবিলাক বস্তু মানে ফ্লুইড হ'ব সেইখিনি তোমাৰ কি হ'ব ৰিলিজ হ'ব ঠিক আছে এইখিনি হৈ গ'ল এক্সেসৰি ডাক্টস हो गया नेक्स्ट देखो ग्लैंड में देखो ग्लैंड में तुमको दिखने को मिलेगा एक चीज ठीक है वो है सेमिनल वेसिकल क्या है सेमिनल वेसिकल मिल जाएगा तुमको प्रोस्टेट ग्लैंड मिल जाएगा ठीक है और तुमको क्या मिलेगा बुल्बोयूरेथ्रल एक सेकेंड बुल्बोयूरेथ्रल ग्लैंड ठीक है ये सब तुमको ग्लैंड दिखने को मिल जाएगा डन है और है आपका एक एक्सटर्नल जेनिटेलिया में क्या है ये एक्सटर्नल जो तुम्हारा एक्सटर्नल जेनिटेलिया বুলি কোৱা হৈছে এই एक्सटर्नल जेनिटेलिया পাৰ্টত তোমাৰ এটাই পাৰ্ট আহিব যেটো আমি কওঁ পিনাস ইয়াক লিখে এনেকে PNIS কিন্তু পঢ়ে কি বুলি পিনাস বুলি পঢ়ে ঠিক আছে PENIS তাক কি বুলি পঢ়ে পিনাস বুলি পঢ়ে ক্লিয়াৰ এখিলেকে বাল্ব ইউৰেথ্ৰেল यस BULBOURE মই হেতু লিখিছো BUL সৰি BU একদম বুজি নোপোৱা হৈ গ'ল ন এক সেকেন্ড bulbourethral gland ঠিক আছে গ্ল্যান্ড ওকে সো গুটে পিডিএফ খিনি যাব এনো হ্যান্ড রিটেন অর বাদ দিও তোমার টাইপিং পিডিএফ যাব হে কারণে একো চিন্তা কৰিব নালাগে কিবা দিগদাৰ স্যার পেয়ার কোনটো থাকে পোস্টেড নে यस এটো এটা ভাল কোৱেশ্চন সেমাইনেল ভেসিকল তোমাৰ পেয়ার থাকিব ঠিক আছে তোমাৰ কিবা পেয়ার হ'ব মানে দুটা পোৱা যাব পোস্টেড গ্ল্যান্ড অকল এটা আছে আৰু তোমাৰ bulbourethral দুটা আছে মানে এটো তোমাৰ কি হ'ব পেয়ার থাকিব ক্লিয়াৰ এখিলেকে হল নে সবৰে क्लियर हो जो हम बढ़ू डन है ओके देखते हैं हम अभी मेन पार्ट है जो टेस्टिस के बारे में ठीक है टेस्टिजर विषय चाम इतना कि आसे टेस्टिजत ইয়াকো আমি সেভ কৰি লওঁ নেকি নালাগে আগত আমি ইয়াত চাই লওঁ ঠিক আছে সো প্ৰাইমাৰী সেক্স অৰ্গান আমি চালো যি তোমাৰ কি কৰিব প্ৰডিউস কৰিব কি গেমেট প্ৰডিউস কৰিব ঠিক আছে আৰু তোমাৰ প্ৰডিউস সেক্স হৰমন যেনেকে টেস্টোস্টেৰন বা এন্ড্ৰোজেন হল ওকে তো সেকেন্ডাৰী হ'ব স্যাৰ সেকেন্ডাৰী তোমাৰ কি ফাৰ্টিলাইজেশন যিবোৰ কাম লাগিব যিবোৰ তোমাৰ এই ইমপ্লান্টেশনত লাগিব ট্ৰান্সফাৰ অফ গেমেটত লাগিব আৰু তোমাৰ ডেভেলপমেন্ট এটসেট্ৰা এইবিলাক কামত যিবোৰ লাগে সেইবোৰ তোমাৰ কি হ'ব সেকেন্ডাৰীত পৰি যায় আমি এইখিনি বিষয় ধুনীয়াকৈ চালো ওকে এতিয়া আমি চাব লাগে মেল ৰিপ্ৰডাক্টিভ সিস্টেম কি চাম এতিয়া মেল ৰিপ্ৰডাক্টিভ সিস্টেমৰ বিষয় চাম তাৰ কাৰণে এই স্লাইডটো মই আকৌ সেভ কৰি লওঁ আছে নেকি তলৰ পৰা মেল ৰিপ্ৰডাক্টিভ সিস্টেমৰ স্লাইড আছে টেস্টিজৰ কাৰণে আমাৰ স্লাইড আছে চোৱা এটা আমি চাম টেস্টিস সো হিউম্যান বডিৰ কি হ'ব তোমাৰ হিউম্যান বডি কি হ'ব টেস্টিস প্ৰথমে ক'ত থাকিব
প্ৰথম এই মাকৰ ওম্বত থাকিব ঠিক আছে সো আফটাৰ 7 মান্থ প্ৰেগনেন্সি পাছতহে তোমাৰ কি হ'ব টেস্টিস তোমাৰ কি হ'ব তললৈ আহিব ঠিক আছে তাৰ আগত তোমাৰ কি হ'ব তললৈ টেস্টিস নাহে তাৰ আগত তোমাৰ টেস্টিস ওপৰতে থাকিব ঠিক আছে ওকে তাৰ পাছত তোমাৰ কি হ'ব টেস্টিস তললৈ আহিব এটো এটা ইম্পৰ্টেন্ট পইচা তললৈ অহা কাৰণটো কি তললৈ কি হ'ব লাগে কাৰণ তললৈ আহিব লাগে এটা কাৰণে বডি টেম্পাৰেচাৰ নৰ্মেল বডি টেম্পাৰেচাৰতকে 2.5 ডিগ্ৰী সেলসিয়াস তোমাৰ কি হয় টেস্টিসটো তোমাৰ কি ঠাণ্ডা হৈ থাকিব লাগে তেতিয়া তোমাৰ কি হ'ব প্ৰপাৰ পাৰফেক্ট স্পাৰ্ম প্ৰডিউস হ'ব পাৰিব নহলে তোমাৰ কি হয় আমাৰ বডি টেম্পারেচাर तुम्हारा কি হবে ভালদৰে কি হবে स्पर्म प्रोड्यूस न होबो जाने ठीक है अब देखना है हमको टेस्टिस के बारे में ठीक है ओके ओके हम अभी देखने वाले हैं टेस्टिस सेम साइज और तुम्हारा কি থাকিব টেস্টিস থাকিব ओके और দুইটা তোমাক কি হ'ব কানেক্টেড থাকিব আমি হেতু সাম পাছলে কোড কেনেকে কি কানেক্টেড হয় আমি জাস্ট এনেকে এই ৰাখিছো এটা ঠিক আছে ওকে সো টেস্টিস দুটা তোমাৰ কি হ'ব এটা কভারিংত থাকিব এটা তোমাৰ কি হ'ব এনেকে এটা কভারিংত থাকিব ঠিক আছে এটা তোমাৰ কি হ'ব কভারিং কভাৰটো মই বেলেগ এটা কালাৰ ললে বেছি ইন্টাৰেস্টিং হ'ব ৰাইট ওকে সো এটা তোমাৰ কি হ'ব এটা কভাৰ হৈ গ'ল এনেকে তোমাৰ কি হ'ব এটা কভারিংত কি থাকিব টেস্টিস থাকিব বাট ওকে এই কভারিংটো তোমাৰ কি হ'ব আমাৰ হিউম্যান বডিত কি হ'ব এটা externally তোমার হ্যাং হৈ থাকিব ঠিক আছে ওকে সো এই যে তোমার কি হবে কভার হৈ গল সো কভারটোৰ নাম কি আছে স্যার কভারটোৰ নাম আছে স্ক্রটাম কভারটোৰ নাম স্ক্রটাম আৰু স্ক্রটাম কি এটা কি হয় পাউচ হয় এটা কি হয় স্যার পাউচ হয় এটা কি হয় পাউচ হয় যে তোমার স্কিনি পাউচ হয় মানে স্কিনৰ পৰা বনাই এটা কি হয় বেগ হয় বা এটা পাউচ হয় ঠিক আছে ওকে স্ক্রটাম স্ক্রটামত তোমাৰ কি হয় তোমাৰ হেয়ার লাইক স্ট্ৰাকচাৰ দেখিবলৈ পোৱা যায় মানে হেয়ারি গ্ৰোথ ইয়াত দেখিবলৈ পোৱা যায় ওকে তো এটা টেস্টিস মনো ঠিক আছে মানে টেস্টিস আৰু টেস্টিস দুইটা একে দেখিছে যদি সিঙ্গল হয় তোমাৰ এটো হ'ব যদি প্লুরাল হয় এটো হ'ব ডান সো এটো এটা কি হয় স্যার এটো এটা কি হয় টেস্টিস টেস্টিস এটো এটা হয় টেস্টিস ওকে সো টেস্টিস তো তোমাৰ কি হ'ব এটা তোমাৰ লেয়াৰ দেখিবলৈ পাবা তুমি মই অকল এফালে ড্ৰ কৰিছো যাতে তুমি বুজিবলৈ সুবিধা হয় ঠিক আছে মই অকল এফালে ড্ৰ কৰিছো ঠিক আছে ওকে অকল এফালে ড্ৰ কৰিছো আৰু ইয়াৰ ভিতৰত তোমাৰ কি থাকিব আৰু ইয়াৰ ভিতৰত তোমাৰ কি থাকিব কালার দিয়াৰ সিস্টেম আছে মই তো নাজানো গম পোৱা ইয়াত টিপিলে ও আচ্ছা এটো আহি গল ওকে ঠিক আছে এটো তোমাৰ কি হল কালাৰটো আহি গল ওকে সো এটো এটা লেয়াৰ থাকে ইয়াত সেই লেয়াৰটো তোমাৰ কি বুলি কোৱা হয় এই লেয়াৰটো তোমাৰ কি বুলি কোৱা তোমাৰ কি থাকে ডেন্স টিস্যু থাকে ইয়াত কি থাকে স্যার ডেন্স টিস্যু থাকে ইয়াত কি থাকিব ডেন্স টিস্যু থাকিব ঠিক আছে ডেন্স টিস্যু থাকিব দেন স্ক্রটাম গম পালা টেস্টিস গম পালা ডেন্স টিস্যু গম পালা কিবা প্ৰবলেম ইয়াত নো স্যার একো প্রবলেম নাই মই দুইটা ধৰণৰ কৰো মই যিকোনো এটা কৈছো ঠিক আছে সো ইয়াত তোমাৰ কিছুমান এনেকুৱা কম্পাৰ্টমেন্ট দেখিবলৈ পাবা তুমি কি মানে কম্পাৰ্টমেন্ট মানে ৰুম দেখিবলৈ পাবা ঠিক আছে ৰুম মানে কম্পাৰ্টমেন্ট ঠিক আছে না কি হ'ব স্যার কম্পাৰ্টমেন্ট এনেকুৱা আমি ইয়াত দেখিবলৈ পাম ওকে স্যার কিমান কম্পাৰ্টমেন্ট থাকে ইয়াত বহুত কম্পাৰ্টমেন্ট থাকে এটা টেস্টিকুলাৰ লেবিউলত আৰু এইটো নাম কি স্যার টেস্টিকুলাৰ লবিউল ঠিক আছে টেস্টিকুলাৰ লবিউল এই এটা টেস্টিকুলাৰ লবিউলত তোমাৰ কি থাকে 250 মান কে তোমাৰ কি থাকিব ইয়াত খালি মানে কি 250 মান কি থাকিব তোমাৰ এটা কম্পাৰ্টমেন্ট যে দেখিছা তুমি 250 তোমাৰ কি থাকিব কম্পাৰ্টমেন্ট থাকিব এটা টেস্টিজ ঠিক আছে ইন ইচ টেস্টিজ এটা টেস্টিজ তোমাৰ কিমান হ'ব 250 কি থাকিব টেস্টিকুলাৰ লবিউল থাকিব ক্লিয়াৰ আছে কি লাগে এন্ড্ৰোজেনৰ কথা কত এটো ইয়াত আছে এটো হল এন্ড্ৰোজেনৰ কথা ঠিক আছে কত গল ইয়াত থাকিব ঠিক আছে তো প্ৰডিউস সেক্স হৰমোনত তোমাক কি হ'ব ইয়াত লিখিব লাগিব তুমি এন্ড্ৰোজেনৰ কথা ঠিক আছে এটো ইয়াত নহব এটো কথা হ'ব তোমাৰ তাত হ'ব কাবাৰ প্ৰবলেম আৰু প্ৰবলেম ইয়াত নাই ओके नेक्स्ट देखो ठीक है तो ये कम्पार्टमेंट बिलाक तो यातो আছে ठीक আছে सो कम्पार्टमेंट बिलाকৰ ভিতৰত আৰু তোমাৰ হাইলি কইল কিছুমান এই ধৰণৰ শেপত কিছুমান দেখিবলৈ পোৱা যাব আৰু কিছুমান সেল দেখিবলৈ পোৱা যাব হাইলি কইল স্ট্ৰাকচাৰ ঠিক আছে এইবোৰ কি হয় তোমাৰ হাইলি কইল ঠিক আছে সো এই কইল এটা যদি মই ইয়াত এনেকে দি আকি পেলাও তোমাক বুজাবলৈ সুবিধা হ'ব ঠিক আছে এইটো জলে মই ইয়াক আকি দিলো ঠিক আছে সো এইটো কি হ'ব সেমিনিফেৰাছ টিবিউল
সেমিনি এটো নাম কি সেমিনি ফেরাস টিবিউল ঠিক আছে টিবিউল সো এই সেমিনিফেরাস টিবিউলত তোমাৰ কি হ'ব এইবিলাকৰ ভিতৰটো আৰু কিছুমান তোমাৰ কি থাকিব সেলস থাকিব যাক এই ধৰণে তোমাৰ কি থাকিব কিছুমান এই ধৰণে কিছুমান কি থাকিব স্যাৰ সেলস থাকিব ঠিক আছে অকলে এক ধৰণৰ সেলস নাথাকে তোমাৰ কেবা ধৰণৰ তুমি কি পাবা তুমি সেল পাবা তাৰ এটা সেল তোমাৰ বহুত বেছি ইম্পৰ্টেন্ট জিটোৰ নাম হৈ গল ঠিক আছে জিটোৰ সেলৰ নাম হৈ গল ঠিক আছে তো এই সেলটো তোমাৰ কোনটো হয় মই দুটা সেল জাকিছিলো ন তো এটা কাৰণে মই সিম্বল দিছো ঠিক আছে এই সেলটো ওকে তো হোৱাইটে মই কভাৰ কৰিছো এই যেটো সেল হ'ব এই সেলটোৰ নাম কি হ'ব স্পাৰমেটগনিয়া যেটো আমি আগত পঢ়িছিলো হয় না স্পাৰমেটগনিয়া যে তোমাৰ কি কৰিব স্পাৰ্ম সেল বনাব যে তোমাৰ স্পাৰ্ম প্ৰডিউস কৰিব স্পাৰ্ম কি কৰিব এই স্যাৰ প্ৰডিউস কৰিব হৈ গল দেন আৰু ইয়াৰ ভিতৰত যে বাকি বিলাক যে তুমি যে ৰেড কালাৰ হক বা বেলেগ কিবা যে সেল দেখিছা এই সেল বিলাক কি হয় ঠিক আছে এই সেল বিলাক কি হয় ৰেড এতিয়া মই তোমাক এই ৰেড ডটটো বিষয়ে দেখাই দিছো মই লিখি দিছো ধুনিয়াকে ৰেড মানেকে সাৰ্কেল কৈছো ৰেড টোৰ নাম কি হ'ব স্যাৰ ৰেড টোৰ নাম হৈ গল তোমাৰ নাৰ্ভ সেল নাৰ্ভ সেলৰ কাম কি স্যাৰ নাৰ্সিং কৰিবলৈ আকৌ ইউজ কৰিব কাৰণে কাক স্যাৰ স্পাৰ্ম খিনিক তোমাৰ মানে শক্তিশালী কৰি ৰাখিবলৈ নাৰ্ভ সেলৰ কামৰ নাম কি স্যাৰ সাৰ্টলি সেল কি হয় সাৰ্টলি সেল ঠিক আছে সাৰ্টলি সেল বা নাৰ্ভ সেল বুলি আমি কলো সো এইখিনি কোড আছে তোমাৰ কি হৈছে এইবোৰ সব ভিতৰৰ স্ট্ৰাকচাৰ কোন হয় স্যাৰ যেটো কম্পাৰ্টমেন্ট আছে টেস্টিকুলাৰ লবিউল যত 250 টা থাকে এই 250 টা থকা তোমাৰ টেস্টিকুলাৰ লবিউলৰ ভিতৰত সেমিনিফেৰাস টিবিউল থাকে যি তোমাৰ একৰ পৰা তিনিটাকৈ কি থাকে সেমিনিফেৰাস টিবিউল থাকে ঠিক আছে এটা এটা কম্পাৰ্টমেন্টত বা এটা এটা চেম্বাৰত কাবা কিবা ডাউট সাৰ্টলি সেল বা নাৰ্ভ সেল বুলি কয় ওকে ওকে ডান সো বাহিৰতো এটা কিছুমান জায়গা আছে এই সেল বিলাকৰ বাহিৰতো তোমাৰ কিছুমান জায়গা আছে হয় এনেকে স্পেস আছে নে আছে স্যাৰ এই স্পেস বিলাকৰ নাম কি এই স্পেস বোৰ নাম কি এই স্পেস বিলাকৰ নাম হল কি ইন্টাৰস্টিচিয়েল কি হ'ব ইন্টাৰস্টিচিয়েল স্পেস ইয়া কি বুলি কয় ইন্টাৰস্টিচিয়েল স্পেস বুলি কয় আৰু ইন্টাৰস্টিচিয়েল স্পেস বোৰত তোমাৰ কিছুমান সেল দেখিবা আৰু কিছুমান তুমি ইয়াত ব্লাড ভেসেলস দেখিবা কি দেখিবা তুমি ইয়াত ব্লাড ভেসেলস দেখিবা ঠিক আছে সো ইন্টাৰস্টিচিয়েল সেলত ঠিক আছে এই ইন্টাৰস্টিচিয়েল স্পেসত কি সেল থাকিব ইয়াত স্যাৰ থাকিব ইন্টাৰস্টিচিয়েল সেল ঠিক আছে আৰু ইন্টাৰস্টিচিয়েল সেলত কি বনিব ইয়াত বনিব স্যাৰ এন্ড্ৰোজেন ইয়াত বনিব টেস্টোস্টেৰন ঠিক আছে টেস্টোস্টেৰন ইয়াত বনিব টেস্টোস্টেৰন ঠিক আছে ইয়াত কি হ'ব বনিব ঠিক আছে গম কমপ্লিট হৈ গল আৰু ইয়াত বেলেগো চাব লগা নাই উটে সিস্টেমটো তোমাক দিলু ঠিক আছে সেমিনিফেৰাস টিবিউল গম পালা ইয়াত একৰ পৰা তিনটা কৈ থাকিব পাৰে স্পাৰ্মেটগনিয়া তাত থাকিব ঠিক আছে যি তোমাৰ কি হ'ব স্পাৰ্মক প্ৰডিউস কৰিব ক্লিয়াৰ হল নাই খিলেকে হা ইয়াকে কয় হেতু বেলেগ একো নাই এই ইন্টাৰস্টিচিয়েল সেলকে তোমাৰ কি বুলি কয় লেডিক সেল বুলি কয় কি বুলি কয় তোমাৰ লেডিক সেল বুলি কয় ঠিক আছে যাৰ তোমাৰ কাম কি হ'ব টেস্টোস্টেৰন বা এন্ড্ৰোজেন বনোৱা ঠিক আছে টেস্টোস্টেৰন বা এন্ড্ৰোজেন বনোৱা লেডিক সেল ডান ওকে সো এটো যদি মই এখিনি লিখি দিও একেলগে থাকিব চাই ভাল লাগিব না কি হ'ব লেডিক সেল কি হ'ব সেল ঠিক আছে এটা তোমাৰ কি হ'ব ইন্টাৰস্টিচিয়েল স্পেসত থকা যেটো সেল ইন্টাৰস্টিচিয়েল সেলক আমি কি বুলি কও লেডিক সেল বুলি কও যাৰ কাম হ'ব টেস্টোস্টেৰন বনোৱা আৰু স্পাৰ্মেটগনিয়াৰ কাম কি হ'ব স্পাৰ্ম প্ৰডিউস কৰা কোনোবাই বুজি নোপোৱাকে আছে নেকি অলপ আৰু নকৰো আজিলে এখিতে ৰাখিছো কি মিনিট মান হল জানো চচোন ঠিক আছে নেক্সট ক্লাছত আমি কৰিম ইয়াৰ পাছৰখিনি কন্টিনিউ কৰিম সো উটে স্লাইড খিনি মই তোমালোকৰ সন্মুখতে সেভ কৰি দিছো তাইগত আমি অলপ চাই লওঁ ন এই গুটেইটা বস্তুকেইটা নেতিয়া নাচাওঁ আকা চাই লওঁ দিয়া টাইম আছে হাতত চাই লয় ভাল হা ওকে এইটো চোৱা এতিয়া আমাৰ এনচিইআৰটি দিয়াটো সিস্টেম ঠিক আছে ওকে ইয়াত কি দিছে ভালদৰে চাম এটো কি হয় গুটেইটা আমাৰ কি হয় মেল ৰিপ্ৰডাক্টিভ সিস্টেম হয় মই যিকিটা বস্তু লিখিলো গুটেইটা বস্তু ইয়াত পাবা আৰু গুটেই তুমি কি হ'ব মিলাবা ঠিক আছে এটা আমি মিলাম ইয়াক আমি এতিয়া নাচাওঁ ঠিক আছে ওকে ইয়াক আমি কি নাচাওঁ এতিয়া এইটো বস্তু এটা নাচাওঁ আমি পাছত চাম চোৱা সো এটো কি হয় এটা টেস্টিস হয় ঠিক আছে সো টেস্টিসৰ ওপৰত যেটো কভাৰ হয় তাক কি নাম দিলু মই তাৰ নামটো হল স্যাৰ স্ক্ৰটাম নাম দিলু আমি কি স্ক্ৰটাম ঠিক আছে ওকে সো এটো কি হয় টেস্টিকল হয় ঠিক আছে এটা টেস্টিস বা টেস্টিকল হয় এই টেস্টিকুলৰ ভিতৰত তুমি কি আছে কম্পাৰ্টমেন্ট আছে ইয়াত কি আছে কম্পাৰ্টমেন্ট আছে
ঠিক আছে কি আছে লবিউল আছে ঠিক আছে এই লবিউল বিলাকৰ পৰা তোমাৰ কি হ'ব ইয়াত থকা তোমাৰ যিবিলাক কি হ'ব তাত কি হ'ব স্পাম বনিব স্পাম ক'ত বনিব স্পাম ইয়াত বনিব তুমি চাগে চোৱা নাছিলা কি হ'ব সেমিনিফেৰাছ টিবিউলত তোমাৰ কি হ'ব তাত থকা স্পাৰ্মেটগনিয়াই তোমাৰ কি বনাব স্পাম বনাব ঠিক আছে স্পাৰ্মেটগনিয়াই তোমাৰ কি বনাব স্পাম বনাব ওকে সো স্পাম বনোৱাৰ পাছত এইখিনি তোমাৰ কি হ'ব ইয়াত থকা কিছুমান সৰু সৰু যিবিলাক তোমাৰ একদম তুমি ভেইন দেখিবা সৰু সৰু পাইপ দেখিবা তো তোমাৰ কি হ'ব ফাৰ্ষ্টত তোমাৰ ক'ত যাব ভাষা ইফ্ৰেন্সিয়া ঠিক আছে সো ভাষা ইফ্ৰেন্সিয়া পৰা তোমাৰ ক'ত যাব এপিডিডাইমাছ তো ওপৰে কি যাব তোমাৰ এপিডিডাইমাছত যাব আৰু এপিডিডাইমাছ ডাল তোমাৰ কি হ'ব গুচি যাব ঠিক আছে তোমাৰ কি হ'ব ৰেটেটেষ্টিছ ফাৰ্ষ্ট টাইপ ৰেটেটেষ্টিছ এটা চোৱা ক'ত গ'ল ওকে ৰেটেটেষ্টিছৰ পৰা যাব ভাষা ইফ্ৰেন্সিয়া তাৰপৰা যাব তোমাৰ এপিডিডাইমিছ ঠিক আছে ৰেটেটেষ্টিছৰ পৰা প্ৰথমে ওলাব সো প্ৰথমে ক'ব ওলাব ৰেটেটেষ্টিছৰ পৰা ওলাব সেকেন্ড ক্লাছত মই তোমাক দেখুৱাম ডায়াগ্ৰামটো ড্ৰ কৰি দেখুৱাম কোনটো তোমাৰ হ'ব ৰেটেটেষ্টিছ ঠিক আছে এই ৰেটেটেষ্টিছৰ পৰা তোমাৰ ক'ত যাব তোমাৰ ওপৰলৈ যাব ঠিক আছে আৰু তাৰ পৰা তোমাৰ কি হ'ব ভাষা মানে ইফ্ৰেন্সিয়াল লাগিব আৰু ভাষা ইফ্ৰেন্সিয়াৰ পৰা তোমাৰ এপিডিডাইমাছ এনেকৈ ল'ব লৈ পেলাই তোমাৰ কি হ'ব লগ লাগিব এটা ডাঙৰ পাইপত যাক আমি ক'ম ভাষা ডিফাৰেন্স ঠিক আছে সো এই এপিডিডাইমাছ গৈ লগ লাগিব ক'ত ভাষা বা ভাস ডিফারেন্সত লগ লাগিব আৰু ভাস ডিফারেন্স তোমাৰ লুপ কৰি হ'ব ঠিক আছে লুপ কৰি হ'ব তাৰ মানে কি তোমাৰ এই ওপৰতে হ'ব তো ব্লেডাৰ ওপৰতে হ'ব সব ব্লেডাৰ কি হয় এটা ইউৰিনাৰী ব্লেডাৰ য'ত আমাৰ কিডনি পৰা আহি পেলাই তোমাৰ যিখিনি পেচাবখিনি জমা হয় তাক কি বুলি কয় ব্লেডাৰ বুলি কয় ঠিক আছে সো ব্লেডাৰ ওপৰতে আহিব ঠিক আছে সো পাইপডাল তোমাৰ কি হ'ব তোমাৰ যিডাল তোমাৰ ইউৰিনাৰী ডাক্ট এই ইউৰিনাৰী ডাক্টৰ ওপৰতে তোমাৰ কি হ'ব পাৰ হৈ পেলাই তোমাৰ ব্লেডাৰ আহিব ঠিক আছে সো এইফালে তোমাৰ কি হ'ব এডাল আহিব এনেকে সো এডাল এনেকে আহি পেলাই তোমাৰ কি হ'ব লগ লাগিব ক'ত তললৈ যাব তলত তোমাৰ দুটা গ্ল্যান্ড পাবা তো তোমাৰ কি হ'ব দুটা গ্ল্যান্ড পাবা ঠিক আছে দুটা গ্ল্যান্ড পাবা এই পেয়ার গ্ল্যান্ড পাবা ঠিক আছে এই পেয়ার গ্ল্যান্ডৰ নাম কি তোমাৰ সেমিনেল ভেসাইকেল ঠিক আছে এই পেয়াৰটোৰ নাম কি সেমিনেল ভেসাইকেল ওকে সো সেমিনেল ভেসাইকেল তোমাৰ কি হ'ব সেমিনেল ভেসাইকেলৰ পৰা কি ওলাব সেমিনেল ভেসাইকেলৰ পৰা ৰিলিজ হ'ব তোমাৰ কিছুমান প্ৰটিন ৰিলিজ হ'ব ফ্লুইড ৰিলিজ হ'ব প্লাজমা ৰিলিজ হ'ব ঠিক আছে যিবোৰ আহি পেলাই লগ লাগিব এটা পইণ্টত আৰু সেই পইণ্টত তোমাৰ কি বুলি কোৱা হয় সেই পইণ্টক তোমাৰ কোৱা হয় ইজাকুলেটৰী ডাক্ট সেই পইণ্টটো কি বুলি কোৱা হয় ইজাকুলেটৰী ডাক্ট বুলি কোৱা হয় সো ইজাকুলেটৰী ডাক্টতে স্পাম খিনি যে আহি আছিলে এই স্পাম খিনিৰ লগত এই সেমিনেল ভেসাইকেলৰ পৰা ৰিলিজ হোৱা যিখিনি তোমাৰ লগত থকা তোমাৰ যিখিনি প্লাজমা ঠিক হয় বা তোমাৰ যিখিনি ফ্লুইড হয় যিখিনি প্ৰটিন হয় সেই গোটেইখিনি তোমাৰ লগ লাগিব আৰু যেটো পইণ্টত লগ লাগিব হেতু কি বুলি কোৱা ইজাকুলেটৰী ডাক্ট বুলি কোৱা হয় তললৈ আহিব তলত তোমাৰ আকৌ এটা পেয়াৰ গ্ল্যান্ড পাব সৰি এটা সিঙ্গল গ্ল্যান্ড পাব যাৰ নাম তোমাৰ পোস্টেড গ্ল্যান্ড ঠিক আছে পোস্টেড গ্ল্যান্ড পাই পেলাই তলত আৰু দুটা গ্ল্যান্ড পাব এটা পেয়াৰ পাব ঠিক আছে যাক তোমাৰ কি বুলি কৈছিলো আমি কি বুলি কৈছিলো বালবইউথ্ৰেল গ্ল্যান্ড ঠিক আছে আৰু তাৰ পৰা তোমাৰ কি হ'ব তোমাৰ মানে গোটেই মানে যিখিনি তোমাৰ কি হ'ব এখিনি স্পাম হ'ব সেই স্পামত তোমাৰ কি লাগিব লুব্ৰিকেন্ট কৰিব কাৰণে কি হ'ব তোমাৰ ইয়াৰ পৰা ৰিলিজ হ'ব ঠিক আছে আৰু গোটেইখিনি বস্তু তোমাৰ একেটা ডাক্টে দি আহিব ঠিক আছে মেলৰ কি হয় তোমাৰ ইউৰিনাৰী ডাক্ট যিডাল আৰু স্পাম ডাক্ট একেডালে হয় সেম হয় কিন্তু ফিমেলৰ কথাটো বেলেগ হয় ফিমেলৰ তোমাৰ আমি যেতিয়া ফিমেল চাম তেতিয়া কৈ দিম ওকে সো এটা তুমি এটা কি হ'ব এইডাল ডাক্টে দি আহিবলা তোমাৰ ওপেনিং যেটো আছে তোমাৰ পিনাছৰ ওপেনিং এদি তোমাৰ কি হ'ব ৰিলিজ হ'ব ঠিক আছে এই পিনাছৰ ওপেনিং পাৰ্টটো তোমাৰ কি হয় অকমান কি হয় সাইজটো কি হয় অকমান ডাঙৰ হয় ঠিক আছে সো বাকিবোৰকে তোমাৰ কি হয় পিনাছৰ ওপেনিং সাইজটো বা ফৰ সাইজটো অলপ কি হয় ডাঙৰ হয় ঠিক আছে যাক তোমাৰ কি বুলি কয় এটা গ্ল্যান্ড বুলি কয় ঠিক আছে ওকে গ্ল্যান্ড বুলি কয় ওকে আৰু এটো তোমাৰ কি হয় আৰু ওপৰ যেটো স্কিন হয় তাক কি বুলি কয় ফৰ স্কিন বুলি কোৱা হয় কি বুলি কোৱা হয় ফৰ স্কিন বুলি কোৱা হয় ফৰ স্কিন বুলি কোৱা আৰু ওপেনিংটো যেটো হ'ব তোমাৰ কি বুলি ক'ব ইউৰেথ্ৰা দি তোমাৰ কি হ'ব ওপেনিং ঠিক আছে সো জিনাল পাইপে দিব তাক কি বুলি ক'ব ইউৰেথ্ৰা বুলি ক'ব আৰু এটা মোক কমেন্টত লাগে যে ওপেনিং পাৰ্টটো কি বুলি কোৱা হয় ঠিক আছে ওপেনিং পাৰ্টটো কি বুলি কয় মোক কমেন্টত লাগে ওকে সো পোস্টেড গ্ল্যান্ডৰ কথা মই ক'লো ইজাকুলেটৰী ডাক্টৰ কথা ক'লো সেমিনেল ভেসাইকেলৰ কথা ক'লো পিনাছৰ কথা ক'লো ঠিক আছে এইটো এটা কি হয় এক্সট্ৰা জেনিটেলিয়া কি হয় এটা অৰ্গান হয় ঠিক আছে এইটো কি হয় কল এক্সট্ৰা মানে অৰ্গান হয় ঠিক আছে যাক আমি সেকেন্ডাৰী কি বুলি কওঁ সেক্স অৰ্গান বুলি কওঁ সো প্ৰাইমাৰী কি হৈ গ'ল সব প্ৰাইমাৰী হৈ গ'ল টেস্টিস প্ৰাইমাৰী হৈ গ'ল টেস্টিস সো কাৰণ ইয়াতে তোমাৰ কি হয় টেস্টিসত তোমাৰ কি হয় স্পাৰ্ম বনিব যে যাৰ কাম তোমাৰ কাৰ স্পাৰ্মেটগনিয়াৰ যেটো তোমাৰ দায়িত্ব থাকে যে তুমি কি স্পাৰ্ম বনাব লাগে আৰু ই তোমাৰ কি হয় হিউম্যান মেইন বডিৰ পৰা তোমাৰ কি হয় তলত থাকে তাৰ কাৰণটো কি 2 পৰা 2.5 ডিগ্ৰী সেলসিয়াস তোমাৰ কি হয় ঠাণ্ডা হৈ থাকে ঠিক আছে ই তোমাৰ কি হেকাৰণে কি তোমাৰ ডিসেন্ট হৈ থাকে দেন সো ই প্ৰথমে কিমান থাকে স্যাৰ 7 মাহৰ লৈকে তোমাৰ কি হয় 7 মাহৰ পাছতে তোমাৰ কি হয় ডিসেন্ট হয় বা ডাউন হয় বা তললৈ আহে ক্লিয়াৰ হল নাইখিলেকে যদি ক্লিয়াৰ হল কমেন্টত দিবা যে নেক্সট ক্লাসটো আৰু কিবা ক'ব লাগিব নিবা কমেন্ট দিয়া মোক কিবা ডাউট থাকি গল নেকি এইখিলেকে এতিয়ালৈকে ৰাখি দিছো থ্যাংক ইউ ভেৰি মাচ